উত্তৰ পশ্চিম যোৰহাটৰ কুহুমজুগুনিয়াত নিৰ্বাচনী কাৰ্যালয় মুকলি। উল্লেখযোগ্য যে যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ কুহুমজুগুনিয়াত আগন্তুক পঞ্চায়তৰ নিৰ্বাচনৰ কাৰ্যালয় মুকলি কৰা হয়। ৩৮ নং বালিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়োৱা অজয় দত্ত আৰু পঞ্চায়তখনৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত সদস্য পদৰ প্ৰাৰ্থী জিতা শইকীয়া আৰু ৯ নং খণ্ডৰ প্ৰফুল্ল বৰাৰ সুবিধা হোৱাকৈ নিৰ্বাচনী কাৰ্যালয়টো মুকলি কৰে অৱসৰপ্ৰাপ্ত শিক্ষক চেনিৰাম বৰাই। উল্লেখযোগ্য যে উক্ত পঞ্চায়তত ৩গৰাকী প্ৰাৰ্থীক ভোটাৰ ৰাইজে ব্যাপকভাৱে সমৰ্থন আগবঢ়াইছে, যাৰ পৰিপ্ৰেক্ষিতত ২গৰাকী প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ পঞ্চায়ত এলেকাৰ সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈছে। মোৰ নাম প্ৰফুল্ল বৰা, নমস্কাৰ। মই ৩৮ নং বালিগাঁও গাঁও পঞ্চায়তৰ ৯ নম্বৰ ইউনিটৰ পৰা এইবাৰ ৱাৰ্ড মেম্বাৰ হিচাপে নমিনেশ্যন দিছোঁ আৰু সেইমতে মই ৯ নম্বৰ ৱাৰ্ডত প্ৰচাৰ চলাই আছোঁ আৰু প্ৰচাৰ চলাবলৈ গৈ বিভিন্নজনক লগ ধৰিছোঁ আৰু তেখেতসকলৰ পৰা ভাল সঁহাৰি পাইছোঁ বুলি মই নিজৰ মনত অনুভৱ কৰিছোঁ। বিশেষকৈ আমাৰ গাঁওসমূহত কেইটামান সমস্যা আছে। উপপথসমূহ, পানী নিষ্কাশন আৰু মহিলা সবলীকৰণ হওক বা পুৰুষেই সবলীকৰণ, এইখিনিৰ ভিতৰত মানে অগ্ৰাধিকাৰ দিবলৈ মই যদি জয়যুক্ত হওঁ এই সমস্যাসমূহ অগ্ৰাধিকাৰ দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। নমস্কাৰ, মোৰ নাম জিতা শইকীয়া। মই ৩৮ নং বালিগাঁও পঞ্চায়তৰ পৰা ১০ নং ৱাৰ্ডৰ পৰা মোক ইউনিট মেম্বাৰ হিচাপে ৰাইজে মনোনীত কৰিছে আৰু মই ৰাইজৰ সহায় সহযোগ পাম বুলি আশা ৰাখিছোঁ আৰু অনাগত দিনসমূহত মই ৰাইজৰ কাম কৰি যাম বুলি ৰাইজক প্ৰতিশ্ৰুতি আগবঢ়াইছোঁ। মোৰ প্ৰচাৰখিনি ভালেই চলিছে। মই গাঁৱত ঘূৰিছোঁ আৰু মই বহুত ভোটত জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মই নমস্কাৰ, মই শ্ৰী অজয় দত্ত। প্ৰথমতেই আপোনাৰ চেনেলৰ যোগেদি মই সমূহ অসমবাসী ৰাইজক শেহতীয়াকৈ হ'লেও ৰঙালী বিহু ওলগ যাচিছোঁ। আপোনালোকৰ জ্ঞাত যে অহা ২ মে' তাৰিখে ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই পঞ্চায়ত নিৰ্বাচনত আমি ৩৮ নং বালিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য অৰ্থাৎ কাউন্সিলাৰ হিচাপে আমি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। আমি যোন ঠাইলৈ গৈছোঁ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছোঁ। ৰাইজৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এনেকুৱা হৈছে যেন মই আজিয়েই নিৰ্বাচনত জয়লাভ কৰিম। আজি আমি ৩৮ নং বালিগাঁও গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডত কাৰ্যালয় উদ্বোধনী অনুষ্ঠান কৰিছোঁ। তাত আমাৰ বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ। আমি ৰাইজৰ সঁহাৰিৰ প্ৰতি আমি সন্মান জনাইছোঁ আৰু ৰাইজৰ সঁহাৰি লৈ আমি আগন্তুক দিনত ৰাইজৰ সেৱাৰ বাবে ৰাইজৰ কল্যাণকামী আঁচনিসমূহ সফল ৰূপায়ণ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ। যদি আমি ৰাইজে নিৰ্বাচিত কৰে, মই নিশ্চিত যে ৰাইজে আমাক বিপুল ভোটত জয়লাভ কৰাব। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।